হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি লৈ আছে এটা সম্পূৰ্ণ ক্ৰিয়েটিভ ভিডিঅ' আৰু এই ক্ৰিয়েটিভ ভিডিঅ'টো হৈছে মোৰ ল'ৰাটোৰ জন্মদিনৰ লগত জড়িত। মানে তাৰ জন্মদিন আহিছে, মানে 5টা বছৰ অতিক্ৰম কৰি 6 বছৰত ভৰি দিলে আৰু তাৰ কাৰণে মই নিজ হাতে কিবা এটা বনাই দিব বিচাৰিছোঁ আৰু সেই বস্তুটো আপোনালোকক নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ, যিহেতু প্ৰতিটো বস্তুৱে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আহিছোঁ। আৰু এয়া হৈছে মই মুগা কালাৰৰ কাপোৰ কিনি আনিছিলোঁ। তাত মই এনেকৈ জাপি ড্ৰয়িং কৰিছোঁ। প্ৰথমতে কাৰ্বন পেপাৰ দি এনেকৈ জাপিটো আঁকি লৈছোঁ, যিহেতু তাৰ জন্ম বহাগৰ মাহত। এইটো মোৰ বহাগৰে এটা বিহুৰ এটা থিম দিবলৈ চেষ্টা কৰিছোঁ আৰু কি হয় নাজানো, কামটো হাতত লৈছোঁ, গতিকে আপোনালোকক নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ। আগৰবাৰো আপোনালোকে বেডশ্বীট এখনত ইমান মৰম দিছে, সেইকাৰণে মই এই বস্তুটো, এই ক্ৰিয়েটিভ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুব মন গ'ল, সেইকাৰণে কৰিব ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো মৰমেৰে আঁকোৱালি ল'ব। আৰু এয়া ড্ৰয়িং হৈ গ'ল। আৰু ড্ৰয়িং কৰাৰ পিছতে মই এবাৰ কালাৰ কৰিব হাতত লৈছোঁ আৰু ৰঙা লৈছোঁ, এটা ফেব্ৰিক কালাৰ, আৰু তাৰ লগত মই মিডিয়াম মিক্স কৰিম। মই আগৰবাৰো কৈছোঁ মিডিয়ামটো মিক্স কৰিলে কালাৰটো অকণমান পাতল হয় আৰু এক প্ৰকাৰ আঠাৰো কাম কৰে। আৰু এয়া মই দুয়োটা খুব ধুনীয়াকৈ মানে মিক্স কৰি লৈছোঁ আৰু তাৰপিছত এডাল ৰাউণ্ড ব্ৰাছ লৈ পেলাই জাপিটোৰ বৰ্ডাৰটো আঁকিবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰপিছত লাহে লাহে ষ্টেপ বাই ষ্টেপ মই দেখুৱাই যাম কেনেকুৱা কালাৰ ভাল লাগিব জাপিটোত। আৰু আহকচোন ভিডিঅ'টো চাই যাওঁ। আৰু এয়া সন্মুখৰ ছাইডটো হৈ গৈছে, কিন্তু গোটেই কমপ্লিট হোৱা নাই, আধা হৈছে মানে, আৰু মাজৰখিনিত কালাৰ কৰিব আছে। আৰু কথাটো হৈছে মানে এনেকুৱা যে এই কুৰ্তাটো মই নিজে কাটিঙো কৰিছোঁ, চিলাইছোঁ। যদি আপোনালোকে বিচাৰে পিছত মই কাটিং আৰু চিলাই কৰা ষ্টিচিঙৰ ভিডিঅ'টো মই আপোনালোকক দিব পাৰিম। আৰু এইবাৰ লৈছোঁ মই গোটেই মানে কলাৰটো তেনেকৈ সৰু ট্ৰায়েংগল শ্বেপত ধুনীয়াকৈ ৰঙা কালাৰেৰে দি গৈছোঁ আৰু কেমেৰামেনৰ কাম কৰিছে ল'ৰাটোৱে। তো এনেদৰে, কিন্তু যেতিয়া কমপ্লিট হৈছে ন, এইটো বহুত ধুনীয়া লাগিছে কালাৰটো। আৰু ইয়াৰ পিছতে মই মাজৰ যিকেইটা ত্ৰিভুজ আছিলে তাত মানে সেউজীয়া কালাৰটো মানে দিবলৈ চেষ্টা কৰিছোঁ। মিলিছেনে নাই মই নাজানো, পিছত আপোনালোকে নিশ্চয় মোক জনাব মানে কেনেকুৱা হৈছে আৰু কালাৰ কম্বিনেশ্যনটো মিলিছে নে নাই। বহুত ভাবিব লগা হৈছে, কাৰণ মুগা কালাৰত ব্ৰাইটনেছটো আনিব লাগিব, এনেই আৰু যধে মধে কালাৰ কৰি দিলেতো নহ'ব। গতিকে ব্ৰাইটনেছটোৰ কাৰণে কোনটো কালাৰৰ লগত কোনটো মেটচ কৰিব সেইটো ভাবি মিলাইছোঁ বাৰু। শেষত আপোনালোকে নিশ্চয় দেখিব, কমপ্লিট হোৱাৰ পিছত মোক জনাব, মানে মিলিছেনে নাই মোক নিশ্চয় জনাব দেই।
আৰু এইবাৰ এনেকৈ হালধীয়াৰে জাপিটো এনহেঞ্চ কৰিছোঁ, মানে বেছি উজ্জ্বল দেখাৰ কাৰণে হালধীয়া লৈছোঁ। আৰু এইবাৰ কি কৰিছোঁ জানেনে, একদম জিৰ' ব্ৰাছেৰে ব্লেক কালাৰটোৰে মই মানে জাপিটোৰ গোটেই মানে জাপিটোৰ বৰ্ডাৰটো এনেকৈ আঁকি দিছোঁ, মানে যাতে জাপিটো মোৰ একেবাৰে ষ্টাম্প মাৰি দিয়াৰ দৰে দেখিবলৈ পায়, মানে যাতে একদম নিখুঁত দেখিবলৈ পায়। ফিনিচিংটো খুব ধুনীয়া আহে, তাৰ কাৰণে মই এইটো ব্লেক মানে আউটলাইনাৰ প্ৰতিটো কামত কৰোঁৱে, প্ৰতিটো কামত মই এনেকৈ ব্লেক আউটলাইনাৰ কৰি দিওঁ। বহুত ধুনীয়া লাগে, মানে এইটো একদম ষ্টাম্প মাৰি দিয়াৰ দৰে হয়, এপ্লিক কৰাৰ দৰে হয়। আৰু ইয়াৰ পিছতে মই কলাৰত যেনেকৈ কৰিছিলোঁ আৰু এনেকৈ কুৰ্তাৰ তলতো এনেকৈ ট্ৰায়েংগল চেপতে সৰু সৰুকৈ দিছোঁ, পটি টাইপৰ আৰু পটি ঠিক ৰঙা এনে দি দিয়া নাই, এটা ডিজাইন কৰি দিছোঁ। আৰু এয়া হৈছে পিন্ধা কুৰ্তাটোৰ লুকটো, কেনেকুৱা আছে আপোনালোকে জনাব। আৰু এয়া খুব ধুনীয়া লাগিছে, মোৰ বহুত ধুনীয়া লাগিছে। আৰু তাক জন্মদিনৰ দিনাখন এনেকৈ প্ৰথম পিন্ধাইছোঁ, নিজ হাতে মাকে বনাইছে, তাতকৈনো ডাঙৰ সুখ আৰু কি লাগে। আৰু ল'ৰাটোৱেও পিন্ধিও ভাল পাইছে, আৰু কাপোৰটো খুব ধুনীয়া কটন আছিলে, তাত অকণমান ডিজাইন আছিল আৰু তাত এই জাপিকেইটা অকণমান ষ্টাম্প মাৰ দৰে হৈছে, আপোনালোকে ধৰিব পাৰিছেনে নাজানো, কিন্তু দেখিবলৈ কিন্তু নিখুঁত হৈছে, আৰু ওচৰৰ পৰাতো একদমেই নিখুঁত হৈছে। আৰু এয়া হৈছে তাক পিন্ধাই পেলাই ৰাখিছিলোঁ এইটো চিন। আৰু এইটো উদ্দেশ্য হৈছে তাৰ জন্মদিনৰ দিনাখনে ৰাতিপুৱাৰ ভাগতে সি চৰাইক চাউল দিছিলে, আৰু তাৰপিছত এনেকৈ আমি মন্দিৰলৈ যাবলৈ ৰেডি হৈছিলোঁ, ককাক আৰু আইতাকক এনেকৈ নমো দিয়াৰ পিছতহে আমি যাত্ৰা কৰিলোঁ গ্ৰহৰ এটা মন্দিৰলৈ, নৱগ্ৰহ মন্দিৰলৈ। চামতা ওচৰতে আছে গন্ধিয়া বুলি এখন ঠাই, তাত মানে নৱগ্ৰহ মন্দিৰ অভিমুখে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ ৰাস্তাত দেখিছেনে নিৰ্বাচনী প্ৰচাৰ, নিৰ্বাচনৰ মাজতে জন্মদিন পাতিছোঁ, তো এনেকুৱাতো আৰু জামৰ মাজেৰে যাবই লাগিব ন। আৰু এনেকৈ গৈ বেছি দূৰ নহয় বাৰু, আমাৰ ঘৰৰ পৰা 12 কিলোমিটাৰমান হ'ব। আৰু এনেকৈ গৈ আমি এয়া পাই গ'লোঁ, ইমান ধুনীয়া মন্দিৰটো, দেখিয়েই ভাল লাগিছে। আৰু পৰিৱেশটো সাংঘাতিক ধুনীয়া, বহুত মানে শান্ত এটা পৰিৱেশ। আৰু মন্দিৰটো চাওকচোন, ইমান ধুনীয়া, একদম নিখুঁত কাৰুকাৰ্য ইয়াৰ, একদম উন্নত মানদণ্ডৰ মানে। আৰু মন্দিৰটো 1993 চনত মানে এই মন্দিৰটোৰ সৃষ্টি হৈছিলে। আৰু এয়া ল'ৰা গৈ প্ৰথম নমো কৰি সোমাইছে, অকণমান ভক্তিভাৱ আছে তাৰ, নাজানো ডাঙৰ হ'লে কি হয়। ভিতৰলৈ পূৰা সোমাই গৈছে, আৰু কথা ক'লে অকণমান ভগৱানৰ নাম ক'লে ইচ্ছা কৰে শুনিবলৈ। আৰু এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগ, ইয়াত এনেকৈ 9টা গ্ৰহ আছে। আৰু ইয়াৰ এটা বিশেষত্ব আছে, ইয়াত মহিলাক সোমাব নিদিয়ে, মহিলাৰ প্ৰৱেশ নিষেধ, মানে তেখেতসকলে বুজাই দিছে যে গ্ৰহৰ ভিতৰততো কোনো মহিলা নাথাকে, গতিকে মহিলাক ইয়াত প্ৰৱেশ কৰিব নিদিয়ে। আৰু ইয়াৰ মাজত হৈছে সূৰ্য, আৰু চাৰিওফালে এনেকৈ গ্ৰহবোৰ আছে, বহুত ধুনীয়া দেই পৰিৱেশটো। আৰু এয়া বাহিৰৰ পৰিৱেশ, আৰু ভিতৰত আমি শৰাই ভাগ দিলোঁ, আৰু বাহিৰত এনেকৈ চাকি ধূপ দিয়াৰ ব্যৱস্থা আছে, আৰু বাহিৰতে আমি এনেদৰে চাকি ধূপ দিলোঁ। আৰু আমি আহিছিলোঁ, মোৰ শাহুমা, জেঠীয়া শাহু আৰু আমাৰ এখেত, আৰু আমি একেইটাই আহিছোঁ। আৰু বহুত ধুনীয়া আৰু পৰিৱেশ, এটা নীৰৱ পৰিৱেশ, কোনো ধৰণৰ গণ্ডগোল নাই। বাহিৰতে এনেকৈ চাকি ধূপ জ্বলালোঁ, ভাল লাগিছে। আৰু ল'ৰাটোৱে বিভিন্ন প্ৰশ্ন কৰি আছে, কোনটো ভগৱানৰ কি কাম, কোনটো ভগৱানে কেনেকৈ কাম কৰে, তো এইবিলাক বিভিন্ন প্ৰশ্নৰ উত্তৰ দি তাক যাব লাগে। এই বয়সত বাৰু কৌতূহলী মন জানিব বিচাৰে, কিন্তু কিছুমান এনেকুৱা প্ৰশ্ন সুধি দিয়ে ন, যিবিলাক নেকি মই নিজেই নাজানো। ভগৱানৰ বিষয়েতো ইমান নাজানো, কিছুমান একদম টান প্ৰশ্ন সুধি দিয়ে, জানিব বিচাৰে। আমি যিমান পাৰোঁ প্ৰশ্নৰ উত্তৰ দি যাব লাগে, এইটো বয়সত তেওঁলোকক ছাপোৰ্ট কৰিব লাগে, সেইটো এটা কথা হয় বাৰু, কিন্তু কিছুমান টান প্ৰশ্ন সুধি দিয়ে আৰু উপায় নাই। তো এনেদৰে প্ৰশ্ন কৰি আমনি লগাই দিয়ে কেতিয়াবা। আৰু ইয়াৰ পিছতে আমি মন্দিৰত প্ৰৱেশ কৰিছোঁ। মন্দিৰটোৰ বাহিৰ চৰাটো যিমান ধুনীয়া, ভিতৰটোতো আৰু ক'বই নালাগে। আৰু এটা বহুত ডিচিপ্লিন দেখিছোঁ ইয়াত, এই ভক্তসকলে ইমান ধুনীয়াকৈ বহি আছে, কোনো ধৰণৰ গণ্ডগোল নাই। আৰু এই যে ভিতৰৰ পৰিৱেশটো, মানে কোনো ইমান গৰমতো, মানে গৰমৰ যিটো হেঁচা মাৰি ধৰা টাইপৰ, গোমা টাইপৰ, সেই বস্তুটো নাই। কাৰণ বনাওঁতে মানে মন্দিৰটো সাজি উলিয়াওঁতে ইমান ধুনীয়াকৈ বনাইছে, চাৰিও ছাইডটোত মানে মুকলিকৈ ৰাখিছে, একদম মানে ওপৰলৈকে গাঁঠি দিয়া নাই ৱালবিলাক, বহুত ধুনীয়া আছে। মানে মুকলিকৈ ৰাখি পেলাই যিটো ভক্তসকলে বহিও ইয়াতে আৰাম পায়। আৰু যদিও মানে ফেন বন্ধ কৰি দিলেও বাহিৰৰ পৰা বতাহটো খুব ধুনীয়াকৈ সোমাই যায়, গতিকে এটা গোমা পৰিৱেশৰ সৃষ্টি নহয়। ডিচিপ্লিনটো সঁচাকৈ মানিব লাগিব। মন্দিৰৰ ভিতৰত থকা গণকবিলাকৰ ভক্তসকলৰ প্ৰতি যিটো ব্যৱহাৰ, সঁচাকৈ সেইটো পচন্দ লগা আৰু প্ৰশংসনীয়, ভাল লাগিছে সঁচাকৈ আহি। আৰু আপোনালোকেও যদি আহিব বিচাৰে, তেনেহ'লে এইটো নৱগ্ৰহ মন্দিৰলৈ আপোনালোকে আহিব পাৰিব, নিশ্চয়কৈ আপোনালোকৰো ভাল লাগিব।
আৰু এয়া ঘৰত আৰম্ভ হৈ গ'ল বাৰ্থডে চেলিব্ৰেশ্যন মানে মামাকহঁত আহিছে আৰু তাৰ বা দাদা গোটেইকেইটা লগ হৈ অকণমান এইবিলাক ডেক'ৰেশ্যনত লাগিছে আৰু এইফালে আজি ল'ৰাৰ বিৰাট ফূৰ্তি মানে স্কুলৰ কেইজনমান ফ্ৰেণ্ড মাতিছে তাহাঁতৰ লগত ফূৰ্তি কৰিছে বাপৰে আনন্দৰ সীমাসংখ্যা নাই গোটেইকেইটাক দেখি অৱশ্যে মোৰে বহুত ভাল লাগিছে মানে তেওঁলোকে যে ইমান ফূৰ্তি পাইছে সঁচাকৈ ভাল লাগিছে এওঁলোকৰ ফূৰ্তিবিলাকে মানে এনেকুৱাকৈ মানে মানুহক সুখ দি যায় ন এইবিলাক একদম সঁচাকৈ সদায় মনত থাকি যায় हजारों साल ये मेरी है आरज़ू हैप्पी बर्थडे टू यू ओहो हैप्पी बर्थडे टू यू आहा हैप्पी बर्थडे टू यू हैप्पी बर्थडे टू यू हैप्पी बर्थडे टू यू बार बार दिन ये आए बार बार दिल ये गाए हजारों साल ये मेरी है आरज़ू हैप्पी बर्थडे टू यू ओहो हैप्पी बर्थडे टू यू आहा हैप्पी बर्थडे टू यू हैप्पी बर्थडे टू यू हैप्पी बर्थडे আমি ল'ৰাটোৰ জন্মদিনটো অনুষ্টুপীয়াকৈ পালন কৰিলোঁ মাংকলিক কিবা এটা কৰিব নাপালে মনটো ভাল নালাগে সেইকাৰণে ৰাতিপুৱাৰ ভাগতে অকণমান মাংকলিক কৰিলোঁ আৰু বৰ বিশেষ স্পেচিয়েল একো নাই লগৰকেইটাক মাতি গধূলি অকণমান চেলিব্ৰেশ্যন কৰা গৈছে কেক কাটিঙৰ পক্ষপাতি আমি কোনোদিনে নহয় কিন্তু ল'ৰা ডাঙৰ হৈছে সি নিজেও বিচাৰে বৰ্তমান যুগৰ লগত মিলিব পৰাকৈ অকণমান বাধ্য হৈছোঁ কৰিবলৈ কিন্তু মনেৰে ইচ্ছা নাযায় যিয়ে নহওক বাৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো সম্পূৰ্ণ পাৰ্চনেল আৰু ক্ৰিয়েটিভ হয় আগলৈ পুনৰ এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজিলৈ আহিছোঁ ধন্যবাদ